যে প্রবেশিলা দেব ত্রিনয়ন দেব ত্রিনয়ন ককারে বাঘর সাগ দেখিতে ভন ককারে বাঘর সাগ দেখিতে ভন দেখিতে কতুক্ষণে পাইলা গয়া কৈলাসী ঘৰ কৈলাসী ঘৰ হৰ হৰ মহাদেৱ বোলাবীৰণ তৰ হৰ হৰ মহাদেৱ বোলাবীৰণ তৰ বোলাবীৰণ তৰ নাগেন্দ্র হারায় ত্রিলোচনায় ভস্মঙ্গরাগায় মহেশ্বরায় নৃত্যায় সুতায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায় নমঃ শিবায় নমঃ দিব্য শুভ্র জ্যোতিরে জ্যোতিষ্মান প্রকৃতির নান্দনিক সৌন্দৰ্যৰে মহিয়া কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰোঁ জগতৰ ঈশ্বৰ আমি দৰিদ্ৰ শংকৰ পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন জীৱ সংহাৰৰ বাবে সেয়ে অনাদিকালৰ পৰা সংহাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে ইপ্সিত বর প্রদান করে জাগতিক ইচ্ছা পূরণ করু ভক্তগণ আজিও মৈত্যৰ এক ভক্ত মনোমত বর প্রদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ এবে যাও নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতীৰ সমে কৰো গৈ নিৰ্গুণ হৰিৰ কথন
আরে প্রবে করিয়া আহে দেব পুরন্দর আরে সঙ্গে আহে দিগপাল দেখি সুন্দর আরে সঙ্গে আহে দিগপাল দেখি সুন্দর আরে হি মতে পাইলা গয়া সভা ভিতর আরে রাম হরি বোলা নিরন্তর আরে রাম হরি বোলা নিরন্তর জগত চৈক্ষ রৈক্ষ নকি নর সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীৰ অধীশ্বৰ বৈ দেৱ পুৰন্দৰে ৩৩ কোটি দেৱতাই ৩৩ কোটি দেৱতাই যাৰ আদেশ পালিবৰ বাবে সদা হস্তম অদিতিৰ নন্দনময় ইন্দ্ৰ তেওঁলোকৰ সকলোবোৰ ঐক্য সম্পদৰ গৰাকী মই দেৱ শ্ৰেষ্ঠময় দেৱেন্দ্ৰ আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো অদ্য কোনোজন এই ব্ৰহ্মাদেৱৰ সৃষ্টিত এয়ে হেতু দেখব আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ বাবে দিতি আৰু তনুৰ নন্দন সেই দৈত্য দানৱবিলাকে বাৰে বাৰে বিস্তৃত কৰে দেৱতাৰ শান্তি এয়ে হেতু দেখব তুমি প্ৰতি মুহূৰ্ততে সতৰ্ক দৃষ্টি ৰাখিব চিৰ শত্ৰুষে দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্তে থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ শত্ৰুক মুহূৰ্ততে কৰিম নিশেষ ধন্য দেখবাল অনেক সন্তোষিত বই তোমার ঔৎসাহিত বাণিজ্যে অমরাবতীর চতুর্দিকে সদা সর্বদা সতর্ক দৃষ্টি রাখিব তুমি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে কাৰণ শত্ৰু অতি বেছি আৰু পলাই বেচাওঁ আমি নৰ্তকী গণৰ পাখি উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীতি ৰাস কাৰ্যৰ অৱসাদ দূৰ কৰোঁ আমি বলক দেৱৰাজ ও আরে
মই সমস্ত গ্ৰহৰ অধিপতি জগতৰ শ্ৰেষ্ঠ দেৱতা গ্ৰহৰাজ শনি মোৰ এক কটাক্ষত ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পলকতে কাৰো য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্য অহংকাৰী ৰাজা দশৰথ দৰ্প শূন্য কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্যত কাৰো অন্য দেৱতা পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে কিন্তু এই গ্ৰহপতি শনিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে কাৰো য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় 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 প্রবেখেনা দখ রথ অযোধ্যারা জন সংগে সনে মহামন্ত্রী সুমন্ত সুজনয়ারে সংগে সনে মহামন্ত্রী বিষাদিত মনে পাইলা সভার ভিতৰ রাম হরি রাম হরি বুলাহর বানর বুলাহর বানর রাম হরি রাম হরি বুলাহর জন
মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাটন অথবা বহিঃশত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন জনক সকলোতে মোক নকৰি পলম মহাৰাজ মন্ত্ৰীবৰ সকলোৰে মংগল আজি অযোধ্যা ৰাজ্যত কিন্তু মহাৰাজ মন্ত্ৰীবৰ কি হ'ল কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক মোক হয় মহাৰাজ মন্ত্ৰীবৰ পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ দেখা পাওঁ আজি যেন বিষাদৰ অলিয়া ডাৱৰে আপোনাৰ মন্ত্ৰীবৰ ৰাজ কাৰ্যটো দেখা পোৱা নাই পূৰ্বৰ সেই সজীৱতা কওক মহাৰাজ ইয়াৰ কাৰণ কি মন্ত্ৰীবৰ মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি মহাৰাজ তথাপিতো বাৰু হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষ্বাকুকুলৰ ৰজা আমি সূৰ্যবংশীয় ইক্ষ্বাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষ কিন্তু মন্ত্ৰীবৰ মহাৰাজ ত্ৰিশকত বন্দিত এই ইক্ষ্বাকুকুলৰ শোণিতৰ ধাৰা আজি যেন স্তব্ধ হৈ যাব এই দশৰথৰ নামত মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰ মহাৰাজ অপৰিমিত অপুত্ৰক মই লাহে লাহে মোৰ যৌৱনেও মেলানি মাগিছে মহাৰাজ এদিন আহি বাৰ্ধক্যই দিবহি দেখা কিন্তু মন্ত্ৰীবৰ মহাৰাজ সন্তান জন্ম নহলে এই মহান বংশ ৰক্ষা হ'ব কেনেকৈ কোনে দিব মন্ত্ৰীবৰ কোনে দিব জলপিণ্ড দান কোনে কৰিব এই বিশাল অযোধ্যা শাসন মহাৰাজ মন্ত্ৰীবৰ এই কথা আমাৰ অগোচৰ নহয় মহাৰাজ মন্ত্ৰীবৰ কিন্তু মোৰ মনত এনে ভাৱ হয় মহাৰাজ নিশ্চয় আপুনি পুত্ৰৰ মুখ দেখিবই মন্ত্ৰীবৰ মহাৰাজ নিশ্চয় আমি পুত্ৰৰ মুখ দেখিম এদিন হয় মহাৰাজ নিশ্চয় দেখিব কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ কেতিয়াকৈ আহিব আপুনি জানে মন্ত্ৰীবৰ এই কথাবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো মহাৰাজ মই বৰ অস্থিৰ হৈ পৰো এই কথাবোৰ ভাবি ভাবি কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন মই আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ মই কেনেকৈ বুজাম বুজো মহাৰাজ মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা মন্ত্ৰীবৰ বুজি পাওঁ উদ্বেগৰ কাৰণ কিন্তু মহাৰাজ সদ্যহতে আপুনি পৰিহাৰ কৰি সন্তানৰ চিন্তা কৰক মহাৰাজ অযোধ্যাৰ শত শত প্ৰজাগণৰ কথা কি হ'ল মন্ত্ৰীবৰ কি হ'ল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা অনাবৃষ্টি অনাবৃষ্টি হয় মহাৰাজ সুজলা সুফলা
শস্য শ্যামলা এই অযোধ্যা আজি মৰুভূমিত পৰিণত হ'বলৈ বেছি দিন নাই মহাৰাজ। মন্ত্ৰীভৰ পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে অ বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ হয় মহাৰাজ, দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ, কিবা এটা ব্যৱস্থা কৰক। কি ক'লে মন্ত্ৰীভৰ? মহাৰাজ দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা। হয় মহাৰাজ। নারায়ণে নারায়ণ। প্ৰণাম দেৱঋষি। কল্যাণ মহারাজ সকল, মহামন্ত্রী হোমন্তৰ কথা সে একেবাৰে সঁচা। দেৱঋষি প্ৰজাগণৰ কথাটো দূৰৰে কথা, আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত। দেৱঋষি সকলে তোমাকে ধিক্কাৰ দি সেই অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰা কিন্তু সূৰ্যবংশী ৰাজা দশৰথ, দেৱঋষি। অন্যথা অযোধ্যা নামৰ শ্মশানৰ ৰক্ষা কবা। কি ক'লে দেৱঋষি? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। নাৰায়ণ এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বিলাসত, উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত, নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই দেৱঋষি, ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ। নাৰায়ণ হে দেৱঋষি, মন্ত্ৰীবৰ ত্ৰিকালজ্ঞ আপুনি, নাৰায়ণ দয়া কৰি কওক কিবা হেতু অনাবৃষ্টি আজি এই অযোধ্যা ৰাজ্য? কওক দেৱঋষি, কওক। কিবা হেতু অনাবৃষ্টি দেৱঋষি, অযোধ্যা ৰাজ্য? দেৱঋষি কওক। ইন্দ্ৰৰ অধীন সেমেক কিবা হেতু বৃষ্টিপাত কৰা নাই, তাকে নুবুজিলো আমি। দেৱঋষি, মৰা মহাৰাজ দেৱমহীটো কওক। প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ সেই দক্ষিণ প্ৰান্ত সাহায্য প্ৰদান কৰা ভোকাতৰ প্ৰজা। নিশ্চয় দেৱঋষি। তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সোধাকৈ দেৱেন্দ্ৰকে ইয়াৰ কাৰণে আছে তোমাৰ দুবাহুত অসীম ভকতি, পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰণত বৃষ্টিপাত কৰোৱা তুমি অযোধ্যা ৰাজ্য। উত্তম দেৱঋষি, উত্তম। আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত, প্ৰদান কৰি অন্ন বস্ত্ৰ মোৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীৱন। আৰু তাৰ পাছত মই চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্যত। দেৱঋষি, দুবাহুত আছে মোৰ অসীম ভকতি, প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু। নাৰায়ণ সেই দেৱঋষি, কৃপা কৰি সোঁৱৰাল দাসক কৰ্তব্য নিজৰ। এই অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। কল্যাণ মস্তু। রাজলক্ষ্মীয়ে পররে বাক করকে অযোধ্যা রাজ্য। বারো রাজন দেৱঋষি, আমি এবে মাগি সুবিধা এ শ্রবণ কীর্তন স্মরণ বিষ্ণুরা দেৱঋষি, অরিশন পদ
কৰিবা দেখায়ৰি পৰ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ শ্ৰৱণ কীৰ্তন দেউৰী স্মৰণ বিষ্ণুৰ অৰ্চন পদকে ৱান অৰ্চন পদহে বন হৃদাস্য সখিত বন্দন বিষ্ণুত দাস্য সখিত বন্দন বিষ্ণুত কৰিবা দেখায়ৰি পন কৰিবা দেখায়ৰি পন এ কৰিবা দেখায়ৰি পন মন্ত্ৰীবল মহাৰাজ আপুনি আপুনি শুনিলে নহয় দেৱঋষি নাৰদৰ বচন মহাৰাজ গতিকে এতিয়া বলক যাত্ৰা কৰোঁ আমি অযোধ্যাৰ দক্ষিণ দিশলৈ বলক মহাৰাজ